ঠাণ্ডা ভাতৰ জুতি মই কেনেকৈ জুতি লগাই বনাইছোঁ চাওকচোন। এবাৰ বনাই খাই চাবচোন। মই এয়া ঠাণ্ডা ভাতৰ লগত আলু 3টা লৈছোঁ, বাদাম কেইটামান, কুন্দুলি কেইটামান আৰু বিলাহী এটা লৈছোঁ। মই বিলাহী, আলু, কুন্দুলি কাটি ল'ম আৰু বাদামকেইটা এতিয়া তেলতে ভাজি ল'ম। মই গেছটো জ্বলাই ল'লোঁ আৰু টাৱাখন পাতি দিলোঁ। ইয়াতে অলপ মই মিঠাতেল দি দিছোঁ। মিঠাতেল অকণ দি দিলোঁ। তাৰপৰা মই বাদামকেইটা ইয়াতে ভাজি ল'ম। বাদামকেইটা ভাজি কাঢ়ি থ'ব লাগিব। এয়া মই বাদাম দি দিলোঁ। বাদামকেইটা ধুনীয়াকৈ ভাজি কৰকৰীয়া হোৱাকৈ কাঢ়ি মই আলুখিনিও দি ভাজি আছোঁ। ধুনীয়াকৈ ৰং ধৰাই দিছোঁ আৰু ৰং ধৰালে দেখিবলৈ ধুনীয়া লাগে। এয়া ভাজি মোৰ সিজিছে আৰু আধা সিজা হওঁতেই ভাতখিনি দি দিব লাগিব। মই এতিয়া ভাতখিনি দি দিওঁ। এতিয়া বিলাহীটো দি দিলোঁ। বিলাহীটো মানে গৰম হ'লেই হ'ব আৰু এয়া বিলাহী দিলোঁ। বিলাহীটো গৰম হ'লেই হৈ যাব। মই ইয়াতে এতিয়া ভাতখিনি দি দিম। ঠাণ্ডা ভাত যে অলপমান টনটনীয়া হ'লে ভাল লাগিব আৰু মানে ভজা ভজা লাগিলে ভাল লাগিব খাবলৈ। এয়া মই ভাত দি দিছোঁ। ইয়াতে মই এতিয়া নিমখ হালধিখন জোখমতে মিলাই দিব লাগিব। ভাতখিনি দিয়াৰ পাছত এয়া লৰাই মই এতিয়া হালধিখিনি দি দিছোঁ। এয়া ৰং হ'লে অকণ ভাল লাগে আৰু ভাতকেইটা দেখিবলৈ ধুনীয়া হ'ব। ইয়াত পাছত মই নিমখ দি দিছোঁ। এয়া আপোনালোকে নিমখ কিমান জোখত খাই দি ল'ব, কমকৈ খায়নে বেছিকৈ খায়নে। এয়া নিমখ দি দিলোঁ। মই এতিয়া লৰাই দিম ধুনীয়াকৈ মিহলি কৰি, তল ওপৰ কৰি গোটেই ভাতৰ ৰং নাথাকে আৰু হালধীয়া হৈ যাব। ভজা ভাত যে এয়া মই তাৰপৰা ঢাকি দিছোঁ। ঢাকনখনে ঢাকি দিছোঁ। এয়া ঢাকি দিলোঁ। এতিয়া মই উদঙাই লৰাই দিম ধুনীয়াকৈ তল ওপৰ কৰি। তাৰপৰা বাদামকেইটা দি দিছোঁ। বাদাম দি দিলোঁ। বাদাম দি ধুনীয়াকৈ লৰাই কৰি মই আকৌ এবাৰ ঢাকি দিম। ধুনীয়াকৈ লৰাই দিছোঁ চাওকচোন। লৰাই দিছোঁ ধুনীয়াকৈ তল ওপৰ কৰি। দেখিবলৈ খুব সুন্দৰ লাগিছে নহয়নে বাৰু। এয়া বিলাহী, বাদাম আৰু কুন্দুলি, আলু সকলোখিনি মিলি গ'ল আৰু এতিয়া এয়া দেখিছেনে ধুনীয়া লাগিছে দেখিবলৈ। মোৰ খানা ৰেডিয়ে হৈ গৈছে আৰু এয়া চাওকচোন। এয়া মই এতিয়া ঢাকি দিম। মোৰ ৰেডি হৈ গ'ল আৰু ঢাকি দি মই গেছটো নুমুৱাই দিম। এয়া মোৰ খানা ৰেডি আৰু এয়া চাওকচোন ইমান ধুনীয়া লাগিছে দেখি।